কম্পু খেল, কেৰাণী কম্পু এক, ডাব্লু ডাব্লু আৰু আপোনাৰ লাঠি খেল, তৰোৱাল খেল আৰু ফুটবল, ক্ৰিকেট যেটোতে ৰাখি দিয়ে মই যাম ভাবিছোঁ। আজি নাগেলেও 20 বছৰ পিছতো যাম, আমি ট্ৰেনিং দি যাম। ট্ৰেনিং দি তাৰপিছত আমি যাম। হিন্দুস্তান পুৰা ঘূৰি চাই পিছত বাহিৰে কিন্তু আমি লাভ দিম। জয় হিন্দ মোদী ছাৰ, জয় হিন্দ। গুড মৰ্নিং মোদী ছাৰ। এতিয়াতো মোদী ছাৰ আছে। মোদী ছাৰ এইটো কিয় কৈছে আমি ফকীৰ আদমি বুলি? ঝোলালৈকে চল পৰে, নাজানো এইবিলাক কি কৈছে। ইমান প্ৰধানমন্ত্ৰী হৈ কৈছে যে আমি আছেন, আমি ফকীৰ মানুহ, পইচা নাই জানানে, আমি যোৱাই কাৰণে নাই চেলিঙত। ফকীৰ আদমি বুলি কিয় কৈছে? খং নাই, এনেই থাকোঁ আৰু কি কৰিম। আমিতো ছাগলী, গৰু, ভেড়া এইবিলাক ৰাখি থাকোঁ। মোদী ছাৰ কি কয়, হাঁহিও লাগে, দুখো লাগে, বেয়াও লাগে। ইমান প্ৰধানমন্ত্ৰী হয়, কিমান 5 তলা 20 তলা বিল্ডিং আছে, কিন্তু পইচাৰ অভাৱ নাই, অভাৱ নাই, কৈ আছে ফকীৰ আদমি, ঝোলালৈকে চল পৰে। হ'ব, জীয়াই থাকোঁ, আমি দোৱা কৰিম আপোনাৰ কাৰণে। আপুনি ওপৰত উঠক, ধনী হওক, ফকীৰ থাকিবলৈ নালাগে। কৈছে যেন চব মানুহ ধনী বনাই দি দিবি।